হাই ফ্ৰেণ্ডছ, মোৰ লগত এতিয়া আছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ বীণা বাইদেউ। আপোনালোকে নিশ্চয় জানে, বহুত ছবি ধাৰাবাহিকত দেখিয়ে থাকে। চ' বাইদেউ অৰ্ধাংগিনী তাক চৰিত্ৰত অভিনয় কৰিছে, জেঠাই চৰিত্ৰত। চ' বাইদেউ কেনেকৈ চাই ইমান অৰ্ধাংগিনী ধাৰাবাহিকখন অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বৰ্তমান জনপ্ৰিয়, সকলোৱে আদৰি লৈছে। চ' আপুনি কি ভাবে, কিয় ইমান মৰম কৰিছে বুলি আপুনি ভাবে ধাৰাবাহিকখন? বেলেগ ধাৰাবাহিকো আছে, কিন্তু এইখন অলপ বেছি আৰু লৈছে মানুহ। হয়, তাৰমানে ইমানবিলাক ধাৰাবাহিক কৰিলোঁ এতিয়া আমি দূৰদৰ্শনৰ আৰম্ভণিৰ পৰাই। তাৰপৰা এইখন ছবি আমাক বেছি মানুহৰ ওচৰলৈ লৈ গৈছে, চিৰিয়েলখনে বেছি মানুহৰ ওচৰলৈ লৈ গৈছে। এতিয়া আমি যলৈকে যাওঁ খালি অৰ্ধাংগিনী মোক কৈ অৰ্ধাংগিনী জেঠাই, অৰ্ধাংগিনী জেঠাই। গতিকে মই ৰুণজুণ গুণগুণৰ কথা নকওঁৱে, তেওঁলোকতো বেৰি ধৰে। আমাৰ নিচিনা কেৰেক্টাৰবিলাকো তেনেকৈ ধৰিছে। আৰু ইয়াৰ মানে যিটো কাহিনী, যিটো গল্প আৰু তাৰ যি সংলাপ ইমান ধুনীয়া হৈছে নহয়। আৰু পৰিচালক পাপু কমল হাজৰিকা এজন মানে খুব দক্ষ পৰিচালক। কাৰোবাৰ যদি কিবা খুঁত আছে তেওঁ সেইখিনিও ধুনীয়াকৈ উলিয়াই নিব পাৰে। মানে আৰ্টিষ্টৰ পৰা তেওঁ অভিনয়টো উলিয়াব জানে বৰ ধুনীয়াকৈ। অভিনয় মানুহে বিচাৰে, কাহিনীটো বিচাৰে, আৰু আৰ্টিষ্টবিলাকো যাতে ভাল হয় সেইটো চবেই বিচাৰে। গতিকে মই ভাবোঁ এই চিৰিয়েলখনত সেই গোটেইখিনি গুণ সন্নিৱিষ্ট হৈছে, যিটোৰ কাৰণে আজি ঘৰে ঘৰে মানুহৰ খালি অৰ্ধাংগিনী অৰ্ধাংগিনী অৰ্ধাংগিনী। আৰু মই এনেকুৱা মানুহো পাইছোঁ, ধৰক খেল আছে, গিৰিয়েকে বা ল'ৰাটোৱে খেল চাব, মাইকী মানুহজনীয়ে চাবলৈ নাপায় সেইটো টাইমত 8:30 তেওঁ ভাতেই নবনায়। মোক কৈছে মই কালি ভাতেই নবনালোঁ বুলি, মই চাবই নাপালোঁ। নহয় খেলে চাই থাকোঁ, ৰাতি 11টা বজাত মই ভাত বনাই দিছোঁ। আৰু সেইটো সময়ত মই এনেকুৱাও শুনিছোঁ ফোন অফ কৰি থয়, যাতে ৰিং চিং নহয়, অৰ্ধাংগিনী চাব পাৰে। সাংঘাতিক পপুলাৰ ৰিপিটো চাই, তাৰমানে 8:30 চাব, 10:30 দিয়ে বুক কৰোঁ, দিনতো দিব 9টাত চাব, চব চাব। কেনেকৈ কি হৈছে মই নিজে আচৰিত হৈ গৈছোঁ। আৰু এতিয়া বাইদেউ আপোনাৰ এখন ছবি আছিলে গঙা চিলনীৰ পাখি, এখন লেণ্ডমাৰ্ক ফিল্ম ক'ব পাৰি অসমীয়া ছবি। সেইখনৰ বিষয়ে আপুনি অকণমান ক'ব, সেইখনত আপুনি অভিনয় কৰিছিলোঁ। এতিয়াতো মই আহি জেঠাই, আইতা, শাহু চাহু এনেকুৱাবিলাক হ'লো। গঙা চিলনী পাখি কৰোঁতে মই সম্পূৰ্ণ গাভৰু ছোৱালী, 15-16। কিমান চন মানৰ কথা? সেইটো 70ত শ্বুটিং আৰম্ভ কৰিছিলে, 69ৰ পৰা 70 বা 75 ৰিলিজ হৈছিলে। তেতিয়া মই এক্টিঙৰ বিষয়ে একোৱে জনা নাছিলোঁ। জাষ্ট মানে মই মাতিছে, মোক কেৰেক্টাৰৰ লগত মিল পাইছে, উলিয়াই আনিছে, একো কাম নাজানো, টেকনিকেল নাজানো, একোৱে নাজানো। ঠিক তেনেকৈ কৰিলোঁ সেইখন ছবি। সেইখন ছবিয়ে বহুত সমাদৰ লাভ কৰিলে। আৰু সেইখন একদম মানে অসমীয়া ছবি মাইলৰ খুঁটি বুলি যিটো কয়, এতিয়াও সেইখন ছবি তেনেকেই আছে। সেইখন কৰি মোৰ খুব ভাল লাগে, সেয়াই মোৰ আৰম্ভণি। আৰু মোক যদি সোধা, তাৰ আগতে মই ষ্টেজ এক্টিং কৰিছিলোঁ, মানে কলেজত কৰিছিলোঁ, স্কুলত কৰিছিলোঁ। তেতিয়াও মানে মই বেষ্ট এক্ট্ৰেছে আছিলোঁ। তাৰপৰা লাহে লাহে আহি হিৰইনৰ পৰা আহি এতিয়া আইতা জেঠাই হ'লো। মই কেলে এক্টিং কৰি ভাল পাওঁ। চব এদিন বুঢ়া হ'ব। থেংক ইউ ছ' মাছ, ভাল লাগিলে। ইমান ধুনীয়া আপোনাৰ অভিনয়টো ক'বই নালাগে, সকলোৱে ভাল পাইছে অৰ্ধাংগিনীত। চ' থেংক ইউ ছ' মাছ এণ্ড বেষ্ট উইচেছ। আৰু ভৱিষ্যতে লগ পোৱাৰ আশা থাকিলে। ধন্যবাদ, ধন্যবাদ। অৰ্ধাংগিনী চাই থাকিব আৰু ভাল লাগিব।